নমস্কাৰ। আজি মই আপোনালোকক এটা এনেকুৱা ৰেমেডি দিব ওলাইছোঁ, আপোনালোকে কৰি চাবচোন, বহুত ভাল ফল পাব। মই এমাহৰ আগতে মোৰ এগৰাকী ক্লায়েণ্টক মই এই ৰেমেডিটো কৈছিলোঁ আৰু তেখেতে কৰিলে, ভাল ৰিজাল্ট পালে আৰু ভাবিলোঁ যে আজি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰোঁ। আৰু ৰেমেডিটো হৈছে মিৰৰৰ ওপৰত হ'ব। মানে আমাৰ প্ৰত্যেকৰে আলমাৰি আছে, আলমাৰীত তিজৰি থাকে আৰু তিজৰিত আপোনালোকৰ অলপ হ'লেও পইচা থাকে। আৰু যিহেতু আজি মই এই ৰেমেডিটো মানিৰ ওপৰত ক'ব ওলাইছোঁ, আপোনালোকে তিজৰিটোৰ চাৰিওফালে মিৰৰ লগাই দিব আৰু তাৰে মাজত আপোনালোকে অলপ হ'লেও, যদি বেলেগ ঠাইতো যদি পাৰ্চত ৰাখিছে পইচা, য'তে ৰাখিছে আপোনালোকে তিজৰিটোৰ ভিতৰত পইচাখিনি ৰাখিব আৰু চাৰিওফালে মিৰৰ লগাই দিব। তাৰ পাছত আপোনালোকে এমাহৰ পাছত চাব, লাহে লাহে মানে ডাবল হৈ যাব, আপোনালোকৰ মানি গ্ৰ'থ হ'ব। মিৰৰেতো এনেও জানেই এট্ৰেক্ট কৰি লয় চব বস্তু, গতিকে আপোনাৰ মানিও সেই মিৰৰে এট্ৰেক্ট কৰি ল'ব। গতিকে আপোনালোকে আজিৰ পৰা এই ৰেমেডিটো কৰি চাবচোন, ভাল পাব আৰু পাছত মোক জনাব এমাহৰ পাছত কেনেকৈ পায়। ধন্যবাদ।